প্ৰথমতে আপোনালোকক সকলোলৈ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। যেহেতু আজি বিশ্বকৰ্মা পূজা তাৰ বাবে ৰাতিপুৱা সোনকালে উঠি স্কুটিখন ধুই ল'লোঁ। তাৰপিছত মই গা পা ধুই ড্ৰেছ পাতি কৰি যাব ওলাইছোঁ কনষ্ট্ৰাকশ্যন আমাৰ ছাইডলৈকে বুলি। যিহেতু মই কনষ্ট্ৰাকশ্যন লাইনত কাম কৰোঁ, আপোনালোকে জানে কনষ্ট্ৰাকশ্যন লাইনত বিশ্বকৰ্মা পূজাটো ডাঙৰকৈ পাতে। তো সেনেকৈ স্কুটিখন ধুনীয়াকৈ লৈ আহি পাৰ্কিং কৰি যাব ওলালোঁ আমাৰ ছাইডটোলৈকে বুলি। তো এনেকৈ আহি পালোঁ গেটটো, চাওক এই মেইন গেটটো হয়। তো এণ্ট্ৰি হ'লোঁ। এণ্ট্ৰি হৈ ছাইডটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওকচোন। লগতে ওচৰত পাহাৰখন, নেচাৰেল ভিউ মানে কি ক'ম আৰু। মই যেতিয়া ছাইডত আহোঁ এই ঠাইখিনি দেখিলে মন মাইণ্ড মোৰ ফ্ৰেছ হৈ যায়। তাৰপিছত আহিলোঁ L&T কনষ্ট্ৰাকশ্যনৰ দ্বাৰা আয়োজিত কৰা বিশ্বকৰ্মা পূজাখনলৈকে বুলি। ইয়াতে পূজা আৰম্ভ হোৱাই নাই, অলপ দেৰি হ'ব। তো এনেকৈ দৰ্শন কৰিলোঁ, আপোনালোকক আকৌ দেখুৱালোঁ। সঁচাই ডেক'ৰেশ্যন কিন্তু মজা কৰিছে। তাৰপিছত PNDM বুলি এটা অফিচ আছে আমাৰ ছাইডৰ, PNDM অফিচৰ এনেকৈ ডেক'ৰেশ্যন কৰিছে বিশ্বকৰ্মা প্ৰভুক। ভাল লাগি এটা ভিডিঅ' কৰি দিলোঁ। এনেকৈ অলপ টাইম বহিলোঁ, চিল কৰিলোঁ, ৰেষ্টটো ল'লোঁ। যিহেতু অলপমান খোজকাঢ়ি আহিব লাগে, স্কুটিখন থোৱাৰ পৰা মিনিমাম 1.5 কিলোমিটাৰমান আহিব লাগে। ডেক'ৰেশ্যনটো কিন্তু বেষ্ট লাগিছে আৰু। তাৰপিছত টাটাৰ দ্বাৰা আয়োজিত কৰা বিশ্বকৰ্মা পূজাখনলৈকে আহি দৰ্শন কৰিলোঁ। ইয়াতে পূজা শেষে হৈ গ'ল। দৰ্শন কৰিলোঁ, বিশ্বকৰ্মা প্ৰভুৰ আশীষ বিচাৰিলোঁ যে এনেকৈ আগবাঢ়ি যাব পাৰোঁ। ছেফটি ইঞ্জিনিয়াৰ লাইনটোত যে ভাল এটা পজিশ্যনত কেতিয়াবালৈকে পাওঁ। কষ্ট কৰি যাম যিখিনি কৰিব লাগে। আৰু চাওকচোন পৰিৱেশটো ইমান ধুনীয়া হৈছে। এনেকৈ ৰিটাৰ্ণ আহিলোঁ টাটাৰ দ্বাৰা আয়োজিত কৰা বিশ্বকৰ্মা পূজাখনৰ পৰা। তাৰপিছত খানাৰ যোগাৰ যিহেতু কৰিছে, বুফে ছিষ্টেম কৰিছে, আপোনালোকক দেখুৱাই দিলোঁ। কুপন দিছিল যোৱাকালিয়ে, কুপনটো দেখুৱাই এনেকৈ ৰখি আছোঁ খানা ল'বলৈ। ইয়াতে মাংস খুৱাইছে। আপোনালোকে ভাবিছে মাংস কিয় খুৱাইছে পূজাত? কনষ্ট্ৰাকশ্যন লাইনত মাংসটো খুৱায়েই। তো এইটোৱে আছিল আজি মোৰ মিনি ভ্লগ।